গাঁৱৰ ওচৰতে মই মোৰ পৰিয়ালৰ সদস্যসকল মোদী ডাঙৰীয়াই ভাৰতখনক এটা পৰিয়াল বনাব খুজিছে আমি ভাৰতৰ পৰিয়ালৰো সদস্য হ'ম আৰু আমি অসমৰ পৰিয়ালৰো সদস্য হ'ম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল কোনেও ভবাও নাছিল 500 বছৰ পিছত আজি আমাৰ ৰামলালা তেওঁৰ আসনত বিৰাজমান প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা বিদ্যুৎ জল জীৱন আঁচনি আৰু অসমৰ কাৰণে অজস্ৰ সহায় নেশ্যনেল হাইৱে কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ গুৱাহাটী ৰিং ৰোড আৰু নুমলীগড় গহপুৰ সংযোগী টানেল এই গোটেইবিলাক মোদী ডাঙৰীয়াৰ কাৰণে মই আপোনালোকক ক'ব পাৰিছো যে মই কৰি দেখুৱাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ জিঅ টেগিং বহুতৰ হোৱা নাই ইলেকশ্যনৰ পিছত আমি আকৌ এবাৰ জিঅ টেগিং খুলি দিম যাতে আপোনালোকে জিঅ টেগ কৰিব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও চলিব যাতে আমি গৃহহীন পৰিয়ালসমূহক আমি গৃহ দিব পাৰো শ্ৰদ্ধাৰ ৰাইজ এবাৰ ছোৱালীসকলৰ কাৰণে আমি এটা খুব ভাল আঁচনি আনিছো মেট্ৰিক পৰীক্ষা চলি আছে মেট্ৰিক পৰীক্ষাত মই দেখা পাওঁ যে যি 5 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰে তাৰ ছোৱালী 2.5 লাখ কিন্তু কলেজত গৈ ছোৱালীবোৰ নাপায় গৈ হয় দেউতাক মাকে বিয়া পাতি দিয়ে নহলে ঘৰতে বেলেগ কামত লগায় কাৰণ কলেজত পঢ়িবৰ কাৰণে চৰকাৰে যদিও নামভৰ্তি বিনামূলীয়াকৈ কৰে অহা যোৱাৰ খৰচ কিতাপ কিনাৰ খৰচ মধ্যবিত্ত পৰিয়ালৰ কাৰণে কষ্ট হয় ল'ৰাজনকো দিব ছোৱালীজনীকো দিব এইবাৰ আমি চিন্তা কৰিছো কি বিনামূলীয়া নামভৰ্তি থাকিলে স্কুটি থাকিলে ক্লাস 9ৰ সাইকেল থাকিলে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পাস কৰি যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব সকলোৰে বেংক একাউণ্টত আমি 10,000 টকা দি দিম যাতে ছোৱালীখিনিক দেউতাক মাকে সুন্দৰ কৰি কলেজত পঠাব পাৰে আৰু যিখিনি হায়াৰ সেকেন্ডাৰী পাস কৰি গ্ৰেজুৱেটত সোমাব তেওঁলোকক আমি 12,500 টকা দিম আৰু যিখিনি গ্ৰেজুৱেট পাস কৰি ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 টকা কৈ দিম বাকি এসটি এসসি ওবিসি স্কলাৰশ্বিপ এইবিলাক থাকিয়ে যাব এতিয়া লৰাবিলাকে কৈ আছে আমাকো দিয়ক মই কৈছো ৰখ আমি লৰা পেটৰ পৰা জন্ম হোৱা নাই ন ছোৱালী পেটৰ পৰাহে জন্ম হৈছো গতিকে প্ৰথমতে যাৰ পেটৰ পৰা জন্ম হৈছো তাক দি লওঁ তাৰ পিছত লৰাবিলাকো আহিব আমি কোনোবাই ইয়াত আছে নেকি লৰা পেটৰ পৰা জন্ম হোৱা আছে ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো আৰু সমাজত যেতিয়া মাতৃজাতি আগুৱাই যায় তেতিয়া সেইখন সমাজ কোনেও ধৰি ৰাখিব নোৱাৰে সেই সমাজখন হিমালয়ৰ এভাৰেষ্টত উঠিবই উঠিব শ্ৰদ্ধাৰ ৰাইজ আজি পুনৰবাৰ আপোনালোকক লগ পাই মনটো ভাল লাগিলে 2002-3 চনমানত মই কোকিলাত আহিছিলো আজি আকৌ আহিলো কোকিলাৰ হস্পিটালখনো ভাল কৰি দিম ইয়াতে উৎপল বৰা ডাঙৰীয়াৰ লগত কথা পাতি আৰু ইলেকশ্যনৰ মাজতটো আহিমে কিন্তু ভাল কৰি আহিম বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ কাৰণে যাতে আমাৰ গহপুৰখন অসমৰ শৈক্ষিক মানচিত্ৰত সূৰুজৰ দৰে উজ্জীৱিত হৈ উঠিব পাৰে আপোনালোকে সহায় কৰিব আৰু যিখিনি মানুহৰ মাটি বাৰীৰ সমস্যা আজি সমাধান হোৱা নাই তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিব বসুন্ধৰা 3ৰ সময়ত আমি বাকিখিনি সমস্যাও সমাধান কৰি দিম এইবাৰ জনজাতীয় লোকসকল বহুত উপকৃত হৈছে গহপুৰ টাউনৰ মানুহেও মাটি পাইছে
সকলোকে খুব ভাল লাগিছে আপোনালোকক অভিনন্দন জনাইছো আৰু গহপুৰৰ ৰাইজৰ মোৰ আকৌ এবাৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা মই বহুত বহুত ধন্যবাদ অভিনন্দন জনাইছো এটা কথা আমি ক'ব লাগিব যে সাধাৰণতে আমি চৰকাৰী অফিচাৰ বিলাকক বেয়া কথাই কৈ থাকো কিন্তু চৰকাৰী অফিচাৰে ভালকৈ কাম নকৰিলে দুটা বছৰত 10,000 মানুহে মাটিৰ পট্টা নাপালেহেঁতেন মই গহপুৰৰ ৰাইজক জিলা আয়ুক্তকে ধৰি বিশ্বনাথ জিলা প্ৰশাসনৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছো শ্ৰদ্ধাৰ ৰাইজ বিধায়ক যেতিয়া শক্তিশালী হয় সমষ্টিত উন্নয়ন হ'বই আজি আমাৰ উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰখন সুন্দৰ কৰি লহপহকৈ বাঢ়ি গৈছে মই উৎপল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু গহপুৰৰ ৰাইজক উৎপল বৰাৰ হৈ এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছো পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি भारत माता के जय जय श्री राम जय जय श्री राम बहुत बहुत धन्यवाद जय हिंद वंदे मातरम जय आय असम ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল তাৰ পিছত বাঢ়ি যাই আছো 500 1000 3000 আজি লুকিন 5000 লুকিন গেল নমস্কাৰ প্ৰিয় দৰ্শক মৰম কৰি আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনাক যদি মই সুধো আপুনি চাহ কাপ খাবনে চাহৰ কাপটো খাব নিশ্চয় এই বুলি সুধিলে আপুনি মোক নিশ্চয় গালি পাৰিব এবিধ বিশেষ চাহৰ বিষয়ে আপোনালোকক আজি জনাম যিবিধ চাহ হয়তো কিছু সংখ্যক লোকে গম পায় কিন্তু প্ৰায় সংখ্যক লোকে হয়তো গম নাপায় মই ক'ব পাৰোঁ ময়ো আজি প্ৰথম দেখিছোঁ আপুনি চাহ কাপ খোৱাৰ লগতে চাহৰ কাপটো আপুনি খাব পাৰিব নিশ্চয় আচৰিত হৈছে নহয় জানো আপোনালোকক আজি দেখুৱাম মই দীঘলী পুখুৰীত উপস্থিত আছোঁ মহানগৰীৰ দীঘলী পুখুৰীতে আপুনি এইবিধ চাহ পাব বিশেষ চাহ আৰু এই চাহবিধৰ দাম কিমান আপোনালোকক জনাম আৰু যি দুগৰাকী যুৱকে এই চাহ বিশেষ চাহবিধ ইয়াত উলিয়াইছে তেওঁলোকৰ সৈতেও মই কথা পাতিম আৰু আপোনালোকক প্ৰথমতে দেখুৱাব বিচাৰিছোঁ এই চাহৰ কাপটো এইটো চাহৰ কাপ আপুনি চাহ কাপ খোৱাৰ লগতে আপুনি চাহৰ কাপটো খাব পাৰিব চাহ কাপ খাই চালেও বহুত ভাল লাগিছে আৰু চাহৰ কাপটো আপোনালোকক খাই দেখুৱাম আৰু এই চাহকাপ হয়তো গুৱাহাটীত প্ৰথমবাৰৰ পৰা ওলাইছে সম্ভৱ প্ৰথমেই হ'ব আৰু কোনোদিন দেখা নাই মইতো দেখা নাই হয়তো আপোনালোকেও দেখা নাই আৰু যিগৰাকী দুজন অসমীয়া যুৱকে এই চাহবিধ উলিয়াইছে গুৱাহাটীৰ মহানগৰীৰ দীঘলী পুখুৰী তেখেতলোকৰ সৈতে এই চাহকাপৰ বিষয়ে এতিয়া মই কথা পাতিম প্ৰথমতে মই নামকেইটা জানিলোঁ আপোনাৰ নাম মোৰ নামটো অৰিন্দম কাশ্যপ আৰু আপোনাৰ নাম সঞ্জয় চাহকাপৰ বিষয়ে কওকচোন চাহকাপটো মানে আমি প্ৰথমবাৰ আনিছোঁ গুৱাহাটীত আৰু ৰাইজে বহুত বেছি ভাল পাইছে আৰু ৰাইজে আহিছে আপোনালোকে আজি আহিছে আমাৰ তাতে ভাল লাগিছে আৰু ৰাইজৰ আদৰ পাইছোঁ আমি যিহেতু আমি দোকানখন ৰাইজৰ বাবে খুলিছোঁ সকলোৱে আহক আমাৰ দোকানলৈ চাহৰ টেষ্ট কৰক একাপ খাই কেনেকুৱা পালে আৰু আপোনালোকে খাই কেনেকুৱা পালে সেইটোও জনাব আমাক চব ভাল লাগিছে আহিছে তথা আনন্দিত হৈছোঁ আমি আৰু চবেই অহাটো বিচাৰোঁ এটা নতুন টেষ্ট আমি দিছোঁ অসমৰ মানুহখিনিক আৰু যিহেতু আমি ফাৰ্ষ্ট টাইম আনিছোঁ এতিয়ালৈ কোনো অনা নাই গুৱাহাটীত চ' সেয়াই আৰু চাহকাপৰ কেনেকৈ মানে বনোৱা হয় এনেই অকণমান যদি কয় আমি চুডা গল্ড ইউজ কৰোঁ চাহত ৰ'জ পেটেল ইউজ কৰোঁ চিগাৰেট ডালচেনি দিওঁ চাহত তাৰপিছত আদা দিওঁ অলপ মানে যিটো কাপ কাপত আপোনালোকে চকলেটটো চকলেট হাৰ্চি আৰু ৰ'জ পেটেল আৰু কাপটো খাব পাৰি যিহেতু কাপটো কেনে মানে কনচেপ্টটো ক'ৰ পৰা কেনেধৰণে আহিলে কনচেপ্টটো আচলতে মই লাষ্ট ইয়াৰ বেংগলোৰ গৈছিলোঁ বেংগলোৰত দেখিলোঁ মই এইটো খুব চলে মানে তাৰপিছত মই দেখিলোঁ আমাৰ অসমত আনিব পাৰি নেকি তাৰপিছত অসমতে ভাবিলোঁ আমি আনো গুৱাহাটীত তাৰমানে কণ্টেক্ট চণ্টেক্ট কৰিলোঁ লাষ্ট আমি এতিয়া বেংগলোৰ কেলকাতাৰ পৰা উঠাইছোঁ আমাৰ অসমত এইটো কষ্টলি হয় কাৰণ কুৰিয়া চুৰিয়াত অনা হয়তো আমাৰ চাহকতো 40 টকা মনে বহুতে ভাবে আৰু 40 টকাৰে চাহকত নিবিচাৰে বুলি কিন্তু আমাৰ কুৰিয়াৰত আহে ডেলিভাৰী চাৰ্জ থাকে সেইকাৰণে অলপ কষ্টলি হয় চ' তেনেকৈ আমি বাহিৰৰ পৰা প্লেন কৰিছোঁ ভাইটিক ক'লোঁ মই সঞ্জয় চ' আমি তেনেকৈ কৰি আছোঁ আৰু চলিছে ভাল লাগিছে সকলোৱে আহিছে মৰম এটা দিছে সেইটোৱে আৰু কেতিয়া আৰম্ভণি কেতিয়া
প্ৰায় এনেই মোৰ দোকানখন 6 মাহ হ'ল, কাপটো আনিব 2 মাহ হৈছে, 3 মাহ হৈছে। গ্ৰাহকৰ সঁহাৰি কেনেকুৱা এতিয়া? যথেষ্ট মৰম পাইছোঁ, খুব ভাল লাগে। আপোনালোকেও আহিছে, খুব মৰম পাইছোঁ। সকলোৱে আহে, চাহ খায়, কয় চাহটো ভালে হৈছে বুলি কয়। নতুন সোৱাদ দিছোঁ, আহক আপোনালোকেও। যোনে যোনে এতিয়ালৈকে গম পোৱা নাই, আহক। দীঘলী পুখুৰী পাৰত আছে দোকানখন, জল ইঞ্জিন বুলি। দীঘলী পুখুৰী পাৰ্কৰ গেটৰ ফ্ৰণ্টতে আছে দোকানখন। আহক সকলোৱে, একাপ চাহ খাব, আমাক অকণমান মৰম দিব, চাহ দিব। এইদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই বিশেষ চাহবিধ দুগৰাকী অসমীয়া যুৱকে তেওঁলোকে আৰম্ভ কৰিছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে আৰম্ভ কৰিছে। তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইদৰে তেওঁলোক আগবাঢ়ি যাওক, কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰাৰো চেষ্টা কৰিছে। তেওঁলোকে এই বিশেষ চাহবিধ উলিয়াইছে আৰু গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীত আপুনি এই চাহবিধৰ সোৱাদ ল'ম বুলি ভাবিলে সোৱাদ ল'ব পাৰিব। আৰু দীঘলী পুখুৰীৰ পৰা মই অংকুৰে বিদায় লৈছোঁ। ধন্যবাদ। দেখিছ 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 মইতো কতো দেখা নাই, মই একো দেখা নাই, মই একো দেখা নাই, মই একো দেখা নাই। মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় নহৰ বাবে মই আহিছো নাই। মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দেশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। নমস্কাৰ প্ৰিয় দৰ্শক, মই অংকুৰে আপোনালোক সকলো। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে। 2 এদিনতে চূড়ান্ত হ'ব অগপৰ প্ৰাৰ্থী তালিকা। আমবাৰী অগপৰ কাৰ্যনিৰ্বাহক বৈঠকত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ আলোচনা। সভাপতি অতুল বৰাৰ সভাপতিত্বত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নৱনিৰ্বাচিত কমিটিৰ প্ৰথমখন বৈঠক। লোকসভা নিৰ্বাচনত বিজেপিয়ে বৰপেটা সমষ্টি অগপক এৰি দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে। অৱশ্যে বৰপেটাৰ উপৰি কৰিমগঞ্জ সমষ্টি বিচাৰিব অসম গণ পৰিষদে। ভাল লাগিছে, বহুত নতুন মুখ আমি আজি ইয়াত দেখা পাইছোঁ। বিভিন্ন বিধানসভা সমষ্টিৰ পৰা পোনপটীয়াভাৱে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকলৈ বহুত নতুন মুখক আমি আজি দেখিবলৈ পাইছোঁ। আমি সকলোৱে আজিৰ দিনটো সংকল্প লৈছোঁ যে অনাগত দিনত দলটোক আমি শক্তিশালী কৰিম। আৰু মই আগতে কৈছিলোঁ, নতুন বছৰৰ প্ৰাকখনত, ইংৰাজী নৱবৰ্ষৰ প্ৰাকখনত, যে 2024 বৰ্ষটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ। সন্মুখত নিৰ্বাচন। আমি এই গোটেই কথাখিনি আজি ইয়াত পৰ্যালোচনা কৰিছোঁ। আমি লোকসভা নিৰ্বাচনৰ ওপৰতো কথা বতৰা পাতিছোঁ। য'ত ভাৰতীয় জনতা পাৰ্টি কেণ্ডিডেট থাকিব আমি ছাপোৰ্ট দিম, আমাৰ কেণ্ডিডেট য'ত থাকিব তেওঁলোকে UPPL ছাপোৰ্ট দিব। আমিতো চবতে কাম কৰিছিলোঁ, চবতে। আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। ভাৰতৰ গৌৰৱ